এই ক্ষেত্ৰত মই বাতৰি কাগজৰ নিউজতো দেখিবলৈ পাইছোঁ, বাতৰি দেখিছোঁ। এই ক্ষেত্ৰত মই আমাৰ চৰাইদেউ জিলাৰ উপায়ুক্ত তেখেতক ইতিমধ্যে মই টেলিফোনিকভাৱে এই বিষয়টো সম্পৰ্কত এটা তদন্ত কৰিবলৈ নিৰ্দেশ দিছোঁ আৰু নিৰ্দেশৰ পিছতে গোটেই কথাখিনি মই জানিব পাৰিম। সেয়ে কি বিসংগতি হৈছে এতিয়াই মই তৎমুহূৰ্তত একো ক'ব নোৱাৰিম। আপোনালোকে মোক সোধাৰ পিছতেই মই জিলা উপায়ুক্তৰ লগত এতিয়াই টেলিফোনত মই কথা পাতিছোঁ আৰু আপোনালোকৰ বাতৰি যি প্ৰকাশ হৈছে সেই বাতৰিও প্ৰেৰণ কৰিছোঁ আৰু যিখন লিষ্ট আছে সেই লিষ্টখনো প্ৰেৰণ কৰিছোঁ আৰু ইতিমধ্যেই জিলা উপায়ুক্তই এটা অৰ্ডাৰ কৰি চাৰ্কল অফিচাৰ মাহমৰাক নিৰ্দেশ দিছে এই ক্ষেত্ৰত তদন্ত এটা ৰিপৰ্ট দিবৰ কাৰণে আৰু সেই তদন্তৰ ৰিপৰ্টৰ পৰৱৰ্তী সময়তে গোটেই কথাখিনি ক্লিয়াৰ হ'ব। যিটো আমাৰ ৰুলছ আছে সেই ৰুলছ অনুসৰি যিসকল বিহু সমিতিয়ে পাব লাগে সেইসকলে পাব আৰু যিসকলে পাব নালাগে তেওঁলোকে নাপায়। 10 বছৰ পুৰণি সকলো বিহু উদযাপন সমিতিক আমি 1.5 লাখকৈ টকা চৰকাৰৰ পৰা আগবঢ়াম। ডিচি সকলক বিহু সমিতিসকলে আবেদন কৰিব পাৰে। আমি 1.5 লাখ টকা আগবঢ়াম। তেওঁলোকে ৰাইজৰ পৰা চান্দা তোলাৰ পৰিৱৰ্তে চৰকাৰে তেওঁলোকক 1.5 লাখ টকা কৰি আগবঢ়াই দিব, যাতে বাকী স্থানীয় মানুহৰ পৰা লৈ পেলাই তেওঁলোকে পাতিব পাৰিব। অৱশ্যে এই বিহুৰ দন কেইটামান কণ্ডিশ্যন আছে যে আমি এমাহৰ পতাৰ ভিতৰতহে দিওঁ। 15 মে'ৰ পিছত পতা বিহুক আমি এই ক্ষেত্ৰত আমি কনচিডাৰ নকৰোঁ। কালি পৰহি আমি SOPটো জনাই দিম আৰু সেইমতে আমি বিহুৰ আগতে তেওঁলোকক পইচাটো পোৱাৰ আমি ব্যৱস্থা কৰি দিম। দ্বিতীয়তে আমি 10 বছৰ পুৰণি সকলো বিহু উদযাপন সমিতিক আমি 1.5 লাখকৈ টকা চৰকাৰৰ পৰা আগবঢ়াম। ডিচি সকলক বিহু সমিতিসকলে আবেদন কৰিব পাৰে। আমি 1.5 লাখ টকা আগবঢ়াম। তেওঁলোকে ৰাইজৰ পৰা চান্দা তোলাৰ পৰিৱৰ্তে চৰকাৰে তেওঁলোকক 1.5 লাখ টকা কৰি আগবঢ়াই দিব, যাতে বাকী স্থানীয় মানুহৰ পৰা লৈ পেলাই তেওঁলোকে পাতিব পাৰিব। অৱশ্যে এই বিহুৰ দন কেইটামান কণ্ডিশ্যন আছে যে আমি এমাহৰ পতাৰ ভিতৰতহে দিওঁ। 15 মে'ৰ পিছত পতা বিহুক আমি এই ক্ষেত্ৰত আমি কনচিডাৰ নকৰোঁ। কালি পৰহি আমি SOPটো জনাই দিম আৰু সেইমতে আমি বিহুৰ আগতে তেওঁলোকক পইচাটো পোৱাৰ আমি ব্যৱস্থা কৰি দিম। দ্বিতীয়তে আমি 10 বছৰ পুৰণি সকলো বিহু উদযাপন সমিতিক আমি 1.5 লাখকৈ টকা চৰকাৰৰ পৰা আগবঢ়াম। ডিচি সকলক বিহু সমিতিসকলে আবেদন কৰিব পাৰে। আমি 1.5 লাখ টকা আগবঢ়াম। তেওঁলোকে ৰাইজৰ পৰা চান্দা তোলাৰ পৰিৱৰ্তে চৰকাৰে তেওঁলোকক 1.5 লাখ টকা কৰি আগবঢ়াই দিব, যাতে বাকী স্থানীয় মানুহৰ পৰা লৈ পেলাই তেওঁলোকে পাতিব পাৰিব। অৱশ্যে এই বিহুৰ দন কেইটামান কণ্ডিশ্যন আছে যে আমি এমাহৰ পতাৰ ভিতৰতহে দিওঁ। 15 মে'ৰ পিছত পতা বিহুক আমি এই ক্ষেত্ৰত আমি কনচিডাৰ নকৰোঁ। কালি পৰহি আমি SOPটো জনাই দিম আৰু সেইমতে আমি বিহুৰ আগতে তেওঁলোকক পইচাটো পোৱাৰ আমি ব্যৱস্থা কৰি দিম। দ্বিতীয়তে আমি 10 বছৰ পুৰণি সকলো বিহু উদযাপন সমিতিক আমি 1.5 লাখকৈ টকা চৰকাৰৰ পৰা আগবঢ়াম। ডিচি সকলক বিহু সমিতিসকলে আবেদন কৰিব পাৰে। আমি 1.5 লাখ টকা আগবঢ়াম। তেওঁলোকে ৰাইজৰ পৰা চান্দা তোলাৰ পৰিৱৰ্তে চৰকাৰে তেওঁলোকক 1.5 লাখ টকা কৰি আগবঢ়াই দিব, যাতে বাকী স্থানীয় মানুহৰ পৰা লৈ পেলাই তেওঁলোকে পাতিব পাৰিব। অৱশ্যে এই বিহুৰ দন কেইটামান কণ্ডিশ্যন আছে যে আমি এমাহৰ পতাৰ ভিতৰতহে দিওঁ। 15 মে'ৰ পিছত পতা বিহুক আমি এই ক্ষেত্ৰত আমি কনচিডাৰ নকৰোঁ। কালি পৰহি আমি SOPটো জনাই দিম আৰু সেইমতে আমি বিহুৰ আগতে তেওঁলোকক পইচাটো পোৱাৰ আমি ব্যৱস্থা কৰি দিম।